আজি জানো আহক 10 টকীয়া মুদ্ৰাৰ বিষয়ে। এই স্ক্ৰীনত দেখা পাইছে এটা 10 টকীয়া মুদ্ৰা, এইটো ফ্ৰণ্ট সাইড আৰু এইটো চাওক বেক সাইড। বেক সাইড এটা যোগ চিন দিয়া আছে, গতিকে আমি এক ক্ৰছ কইন্স বুলি কওঁ। 2005, 6, 7 এই তিনিটা বছৰতে 10 টকীয়া মুদ্ৰাবিলাক বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল নিকেল ব্ৰঞ্জ, ৱেইট গ্ৰেড আছিল 7.71 গ্ৰাম, সাইজ আছিল 27 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। 2005 এই 10 টকীয়া মুদ্ৰাটো ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিল নয়ডাৰ মিনমাৰ্কে চাই লওক। চন্তুৰ তলত সৰুকৈ এটা ডট আছে, তো ইয়াক 9 মিনিটত বনোৱা মুদ্ৰা। 2005 যদি এটা 10 টকা UNC কণ্ডিশ্যনত আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? অনলি UNC কণ্ডিশ্যনত হ'ব লাগিব। UNC কণ্ডিশ্যনত হ'লে তাৰ বৰ্তমান মূল্য 1000 টকা, আৰু ইউজ কণ্ডিশ্যন হ'লেও 500 টকাৰ পৰা 1000 টকাৰ ভিতৰত। তাৰমানে কণ্ডিশ্যনটো কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কইন্সটো আপোনাৰ হাতত কেনেকুৱা ধৰণে আছে। তো আজি গম পালে 2005 10 টকীয়া এটা বৰ্তমান সময়ত কিমান মূল্য। ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ আহোঁ, ধন্যবাদ।